আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত কপিল কলিয়াবৰ তিনিআলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। জনজাতিকৰণৰ দাবীত কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত আচাৰ প্ৰতিবাদ। কলিয়াবৰ ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত আচাৰ নগাঁও জিলা সমিতিৰ। অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠী চাওতাল, ওৰাং, মুণ্ডা, গড়, খাৰিয়া, গঞ্জু আদিক সাম্প্ৰদায়িক হিচাপে জনজাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। মিছন বসুন্ধৰাৰ অধীনত অসমৰ আদিবাসী চাহ শ্ৰমিকসকলক শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰিবলৈ দাবী জনাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে কলিয়াবৰ মহকুমাধিপতিৰ হাতত। অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা যি স্মাৰকপত্ৰ আছে Adivasi Peace Accord need to be incorporated into the provisions of the Constitution 120. প্ৰদান কৰিছোঁ, গতিকে আপোনালোকে ইয়াৰ পৰা প্ৰেৰণ কৰিব বুলি আমি আশা কৰোঁ। মই মহকুমাধিপতি মহোদয়ৰ হৈ মই আপোনালোকৰ পৰা গ্ৰহণ কৰিছোঁ। নিশ্চয় এইখন নিবেদন কৰ্তৃপক্ষ আনন্দ লেলে ৰিচিভ কৰে। Asa long live, Asa Jindabad, We want ST, We want ST, No ST, no rest, We want scheduling, No scheduling, no rest, Aham Sarkar high. Aham Sarkar high. আমাৰ আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰক, আমাৰ আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰক, আমাৰ আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰক। We want ST, We want ST, We want 350, We want 350, We want land pata, We want ST, We want ST, No ST, no rest, No ST, no rest. আজি আমি কলিয়াবৰ সাব ডিভিজনত আমি উপস্থিত হৈছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু আজি এক মেমৰেণ্ডাম যোগে আমি অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আমাৰ দাবীসমূহ আছে যে আমাৰ যিসকল আদিবাসী অসমত বসবাস কৰি আছে এই অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিব লাগে। আৰু যিসকলৰ বসুন্ধৰাত যিসকল মানুহে আবেদন কৰি পেলাই যিসকলৰ মাটিৰ পট্টা পোৱা নাই তেওঁলোকক অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু বাগানত থকা আদিবাসীসকলৰ অতি শীঘ্ৰে গোটেই ম্যাদী পট্টা প্ৰদান কৰিব লাগে। আৰু যিসকল অট'নমাছ আৰু টেৰিটৰিয়েল কাউন্সিলত বসবাস কৰা আদিবাসীসকলক তেওঁলোকৰ ভোটাধিকাৰ পাব লাগে। আৰু সমগ্ৰ অসমৰে আদিবাসীসকলক ভূমিপট্টাৰ লগতে জনজাতিকৰণ প্ৰদান কৰিব লাগে।